যেটো লাইভ ওয়ার্কশপ বুলি কয় আমাৰ লাইভ ওয়ার্কশপৰ আমাৰ মেইন উদ্দেশ্য আছিল ক্ৰনিক সাবডুৰেল হেমাটমা যদি আপোনাৰ ব্ৰেইনৰ ওপৰত মানে ব্ৰেইন পেৰেনকাইমাৰ ওপৰত স্কালৰ তলত যদি ব্লাড কালেকশন হয় সেই কালেকশনৰ কাৰণে পেশেন্টৰ ষ্ট্ৰোক হ'ব পাৰে সো তেনেকুৱা ধৰণৰ পেশেন্ট আমি এম্বলাইজেশন কৰি উইদাউট মানে সাৰ্জাৰি আমি তাৰ কালেকশনৰ পৰিমাণ সৰু কৰি পেশেন্টজন ট্ৰিটমেন্ট কৰিব পাৰো আজি যোনটো আমি লাইভ ওয়ার্কশপ কৰিছো ডক্টৰ মানু ফ্ৰম স্পেইন তেওঁ একচুয়ালি আমাক তেওঁলোকৰ তাতো কেনেকুৱাকে এনেকুৱা ধৰণৰ ট্ৰিটমেন্ট হয় তেওঁ তাতে এনেকুৱা লাইভ ওয়ার্কশপ হৈ থাকে আৰু ফাৰ্স্ট ইন ইণ্ডিয়া আমাৰ ক্ৰনিক সাবডুৰেল হেমাটমা যোনটো আজি আমাৰ ওয়ার্কশপটো হৈছে ফাৰ্স্ট টাইম হৈছে আমাৰ ইণ্ডিয়াত সো আমি ভাবিছো যে এনেকুৱা ধৰণে আমি দেখাই এৱেৰ যদি কৰিব পাৰো যে ইন্টাৰভেনশনৰ থ্ৰু দিও আমি বহুত ট্ৰিটমেন্ট কৰিব পাৰো সো হেতুৰ কাৰণে আজি ওয়ার্কশপটোৰ আমাৰ উদ্দেশ্য আছিল এজন মানুহৰ যেটা হস্পিটাল বা মেডিকেল কিমান খিনি সময়ৰ ভিতৰত মানে ইমাৰ্জেন্সি ট্ৰিটমেন্ট কৰিলে মানুহজনৰ মানে স্বাস্থ্যটো সুস্থ হৈ পাৰে ষ্ট্ৰোক হলে আপুনি এটা সাইডে মুখখন বেকা হ'ব পাৰে বা হাতখন এখন এটা সাইডে আপোনাৰ হাত বা ভৰি আপুনি খুজ কাঢ়িব নোৱাৰিব উইকনেছ হ'ব পাৰে বা স্পিচ প্ৰবলেম হ'ব পাৰে তে ইমিডিয়েটলি সময় নষ্ট নকৰাকে আপুনি হস্পিটেলত আহিব লাগে আৰু এনেকুৱা এখন হস্পিটেলত আহিব লাগে য'ত ষ্ট্ৰোক ট্ৰিটমেন্ট হয় আৰু এই ইন্টাৰভেনশন ট্ৰিটমেন্ট হয় কাৰণ ইন্টাৰভেনশন ৰেডিঅলজি যোনটো ব্ৰাঞ্চ এই ব্ৰাঞ্চত তাৰমানে কোনো কটা চিঙা নকৰাকে আমি ট্ৰিটমেন্ট কৰিব পাৰো যদি এডাল নলি এডাল ব্লক হৈ গ'ল পেশেন্ট এজন এটা সাইডে দুৰ্বল হৈ গ'ল তেতিয়া ইমিডিয়েটলি আহিলে আমি যেটো কাৰণত ব্লক হৈছে সেই কাৰণটো আমি ঠিক কৰিব পাৰো বেছি দেৰি হোৱা মানে ব্ৰেইনৰ যেটো ব্লাড সাপ্লাই কমি যাব নিউৰনছ বিলাক ব্ৰেইনৰ নিউৰনছ বিলাক মৰি যাব আৰু তাৰ পিছত ডাঙৰ ষ্ট্ৰোক এটাৰ পৰা আমি ৰক্ষা কৰিব পাৰো পেশেন্ট এজন জনী আমাৰ সময়মতে আহি পৰে এই ষ্টকৰ খাদ্য সামগ্ৰীৰ মানে ষ্টকৰ কাৰণে হ'ব পাৰে লাইফষ্টাইল চেঞ্জ কৰাটো বহুত দৰকাৰ ষ্ট্ৰোক আপোনাৰ যদি লাইফষ্টাইল এটা বয়সৰ পিছত আফটাৰ 30 যদি আপুনি ডেইলি এক্সাৰসাইজ খোৱা লোৱা যদি আপুনি হাই ইনটেক অফ অইলি থিংস মানে আপোনাৰ জাংক ফুড আৰু কোনো এক্সাৰসাইজ নাই আৰু ডায়াবেটিস হৈছে আপোনাৰ প্ৰেছাৰ হৈছে তেনেহলে ষ্ট্ৰোকৰ পৰিমাণ বহুতখিনি বেছি বাঢ়ি যায় ষ্ট্ৰোক হোৱা সো হেনেকুৱা ধৰণৰ লাইফষ্টাইল আমি চেঞ্জ কৰিব লাগিব তেতিয়াহে আমি ষ্ট্ৰোকৰ পৰা বাচি থাকিব পাৰিম